নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ইতিমধ্যে ADRE পেপাৰখন সকলোৰে হাতত আহিলে, অফিচিয়েলিও যিহেতু এইখন দি দিলে। তো এতিয়া আমি এই ADRE এইবাৰৰ পেপাৰখনৰ পৰা অন্যান্য আগন্তুক এক্সামবিলাকত কি ধৰণৰ প্ৰশ্ন হ'ব পাৰে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ চাম। তো আপোনালোকেতো ইয়াৰ এনচাৰবিলাক জানে, কিন্তু চাওক ইয়াৰ লগত জড়িত অন্যান্য কি প্ৰশ্ন হ'ব পাৰে সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোত পাব। তো প্ৰথম প্ৰশ্নটো আছিলে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিলে? সকলোৱে গম পাইছে যোৰহাট। তো আহোম সাম্ৰাজ্যৰ এই যে যোৰহাট শেষৰটো ৰাজধানী আছিলে, তেনেহ'লে এই যোৰহাটত শেষ আহোম ৰজাগৰাকী কোন আছিলে? পুৰন্দৰ সিংহ আছিলে শেষ আহোম ৰজাগৰাকী যোৰহাটৰ। আৰু আহোম সাম্ৰাজ্যৰো শেষৰগৰাকী সম্ৰাট পুৰন্দৰ সিংহই হয়। এতিয়া 2 নম্বৰতে এটা প্ৰশ্ন হ'ব পাৰে। 1 নম্বৰ প্ৰশ্ন এইটো ক'লো, কোন আহোম ৰজা আছিলে যোৰহাটত লাষ্ট? যোৰহাটলৈকে আহোম ৰাজধানী কোনে স্থানান্তৰিত কৰিছিলে? তো এই উত্তৰটো হ'ব গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা যোৰহাটলৈকে আহোমৰ ৰাজধানী স্থানান্তৰ কৰিছিলে। যোৰহাটৰ আগতে কি আছিলে আহোমৰ ৰাজধানী? ৰংপুৰ আছিলে। তো আহোমৰ প্ৰথম ৰাজধানী কি আছিল? চৰাইদেউ আছিলে আহোমৰ প্ৰথম ৰাজধানী। ইয়াতে যেইটা অপশ্যন আছে চৰাইদেউ, যোৰহাট, ৰংপুৰ, গড়গাঁও, এই গোটেই কেইটা আহোমৰ ৰাজধানীয়ে হয়। 1 নম্বৰ ৰাজধানী চৰাইদেউ, 2 নম্বৰতে চৰাইদেউৰ পিছত 2 নম্বৰ ৰাজধানী হৈছিলে বকতা নামৰ ঠাই এখন। তাৰ পাছত 3 নম্বৰ ৰাজধানী হৈছে গড়গাঁও। গড়গাঁৱৰ পিছত ৰংপুৰলৈকে ৰাজধানীখন স্থানান্তৰিত কৰা হৈছিলে। তাৰ পাছত যোৰহাটলৈকে ৰাজধানীখন স্থানান্তৰিত কৰিছিলে কোনে? গৌৰীনাথ সিংহই। নেক্সট প্ৰশ্নটো, শংকৰদেৱ গুৰুজনাৰ ওপৰত এই প্ৰশ্নটো আহিছিলে। গুৰুজনাৰ ওপৰত আমি ভালেকেইটা প্ৰশ্ন আগৰ ছেশ্যনবিলাকত আগবঢ়াইছিলোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাইছিলে তেনেহ'লে সেইবিলাক গম পাব। শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিলে? গুৰুজনাৰ বুঢ়ী আইতাকৰ নাম আছিলে খেৰসূতী। তো আগন্তুক গুৰুজনাৰ ওপৰত প্ৰশ্ন আহিবই আহিব। তো গুৰুজনাৰ জন্ম কেতিয়া হৈছিলে? জন্ম হৈছিলে 1449 চনত আৰু তেওঁৰ মৃত্যু হৈছিলে 1568 চনত। গুৰুজনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰচনা বা আটাইতকৈ ডাঙৰ যিটো কীৰ্তিস্তম্ভ সেইটো কি? কীৰ্তন ঘোষাখন। ঠিক তেনেকৈ নাম ঘোষাখন কাৰ? মাধৱদেৱ পুৰুষৰ। আৰু আটাইতকৈ পুৰণি নাটখন, অংকীয়া নাটখনৰ নাম কি? তো গুৰুজনাৰ আটাইতকৈ পুৰণি অংকীয়া নাটখনৰ নাম হৈছে চিহ্ন যাত্ৰা। তেওঁৰ ভালে কেইখন নাট আছিলে, সেই নাটবিলাকৰ নাম আপোনালোকে মনত ৰখাটো উচিত, কাৰণ প্ৰশ্ন হ'ব পাৰে যে তলৰ কোনখন গুৰুজনাৰ দ্বাৰা, শংকৰদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত নাটক নহয়, তেনেকুৱা প্ৰশ্ন আহিব পাৰে। তো তেনে ক্ষেত্ৰত আপোনালোকে যদি তেওঁ ৰচনা কৰা নাটকবিলাকৰ নাম জানে এইটো সহজতে কৰিব পাৰে। আৰু লগতে মাধৱদেৱ পুৰুষে ৰচনা কৰা নাটকবিলাকৰ নামো আপোনালোকে জানি লোৱাটো প্ৰয়োজন। গুৰুজনে প্ৰথমতে ৰচনা কৰিছে চিহ্ন যাত্ৰা, 2 নম্বৰতে আছে পত্নীপ্ৰসাদ, তাৰপাছত আছে জন্মযাত্ৰা, কংসবধ, পাৰিজাত হৰণ, কালী দমন, ৰুক্মিণী হৰণ, কেলিগোপাল আৰু শ্ৰীৰাম বিজয় বা ৰাম বিজয়। এনেকৈ মুঠ 9খন নাট তেওঁ ৰচনা কৰিছিল। আৰু গুৰুজনাই মুঠ কিমানটা বৰগীত ৰচনা কৰিছিলে বুলি আমি গম পাওঁ? 240টা। কিন্তু বনপোৰা জুয়ে এইবিলাক পোৰা বাবে তেওঁৰ বৰগীত ৰৈছেগৈ মাথো 34টা। তো আগন্তুক গ্ৰেড 4ত এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ মাতৃৰ নাম কি আছিলে? পিতৃ হৈছে কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধা। আৰু গুৰুজনাৰ পত্নীৰ নাম কি আছিলে তেনেকুৱা প্ৰশ্ন আহিব পাৰে। তেওঁৰ 2গৰাকী পত্নী আছিলে। প্ৰথম পত্নীৰ নাম আছিলে সূৰ্যৱতী আৰু দ্বিতীয়গৰাকী পত্নীৰ নাম আছিলে কালিন্দী আই। তো এতিয়া এইটো প্ৰশ্নও হ'ব পাৰে যে শংকৰদেৱ গুৰুজনাই কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিলে? মহেন্দ্ৰ কন্দলীৰ টোলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে। আৰু এটা ক্ৰিটিকেল প্ৰশ্ন হ'ব পাৰে যে শংকৰদেৱ গুৰুজনাই কোনখন উপাখ্যান টোলত থাকোঁতে, তেওঁৰ শিক্ষাগুৰুৰ টোলত থাকোঁতে ৰচনা কৰিছিলে? তো হৰিচন্দ্ৰ উপাখ্যানখন তেওঁ মহেন্দ্ৰ কন্দলীৰ টোলত থাকোঁতেই ৰচনা কৰা বুলি জনা যায়। তো আমি এই প্ৰথম 2টা প্ৰশ্নৰ মাজতে যথেষ্টখিনি তথ্য চালোঁ। এইবিলাকৰ পৰা প্ৰশ্ন আহিবই আহিব। আপোনালোকে মন দি শুনিব আৰু পাৰিলে সৰু সৰুকৈ নোট কৰি ৰাখিব আপোনালোকৰ নোটবুকত। আৰু যদি এতিয়ালৈকে আমাৰ এই PDF-খন কিনা নাই আপোনালোকে কিনি ল'ব। 19,000 প্ৰশ্ন উত্তৰ পাব মাথো 95 টকা। গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ বাবে হেল্পফুল হ'ব। আৰু গ্ৰেড 4ৰ বাবে যদি বিচাৰে 12,000 প্ৰশ্ন উত্তৰ এইখন PDF কিনিব পাৰে মাথো 85 টকা। আৰু ড্ৰাইভাৰৰ বাবেও ইতিমধ্যে আমি PDF এভেইলেবল কৰিছোঁ মাথো 79 টকা। 9,000 প্ৰশ্ন উত্তৰ পাব। লগতে যিবিলাক ড্ৰাইভিং চিম্বল আছে, মটৰ ভেহিকেল ৰুল আছে, সেইবিলাকো ইয়াতে লাভ কৰিব। নেক্সট প্ৰশ্নটো চাওক, হু ৱাজ নউন এজ লায়ন অফ মাইচুৰ? মহীশূৰৰ সিংহৰূপে কাক জনা যায়? তো আমি সকলোৱে গম পাওঁ টিপু চুলতানক মহীশূৰৰ সিংহ বুলি জনা যায়। তো এতিয়া অন্যান্য কি কি তথ্য ইয়াতে লুকাই আছে চাওক। এই টিপু চুলতান এটা বিশেষ বস্তুৰ লগত জড়িত হৈ আছে, ৰকেট আৰ্টিলেৰীৰ লগত তেওঁ জড়িত হৈ আছে। তো আমাৰ ভাৰতবৰ্ষৰ ৰকেট আৰ্টিলেৰীৰ লগত জড়িত প্ৰথমগৰাকী ব্যক্তি হৈছে টিপু চুলতান।
আৰু টিপু সুলতান জড়িত হৈ আছে এখন বিশেষ যুদ্ধৰ লগত এংলো মাইচুৰ ৱাৰ চাওক এংলো মাইচুৰ ৱাৰ এই যুদ্ধখন 4 বাৰ হৈছে আৰু এই এংলো মাইচুৰ ৱাৰৰ লগত টিপু সুলতান জড়িত হৈ আছে বিশেষকৈ তৃতীয় থাৰ্ড এংলো মাইচুৰ ৱাৰত টিপু সুলতান জড়িত আছিল টিপু সুলতানৰ পিতেকৰ নাম কি আছিল দেউতাকৰ নাম কি আছিল হায়দৰ আলী হেতু এটা প্ৰশ্ন হ'ব পাৰে হায়দৰ আলী টিপু সুলতানৰ দেউতাকৰ নাম আছিল আমাৰ নেক্সট প্ৰশ্নটো ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ স্থিত জালিয়ানৱালাবাগৰ ওপৰত বিভিন্ন প্ৰশ্ন আমি ইয়াৰ আগৰ সেশনত আগবঢ়াইছোৱেই জালিয়ানৱালাবাগ পাঞ্জাবত অৱস্থিত পাঞ্জাবৰ অমৃতসৰত এই জালিয়ানৱালাবাগ নামৰ ঠাইখন আছে আৰু জালিয়ানৱালাবাগ ঠাইখন ইম্পৰ্টেণ্ট এটা কাৰণতেই কাৰণ স্বাধীনতা সংগ্ৰামৰ সময়ত এই জালিয়ানৱালাবাগত ব্ৰিটিছ শাসকৰ দ্বাৰা গণহত্যা চলিছিল আৰু এতিয়া প্ৰশ্ন আহিব পাৰে এই যে জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল কিহৰ বিৰোধিতাৰ বাবে কোনখন আইনৰ বিৰোধিতাৰ বাবে জনসাধাৰণ ওলাই যাওঁতে এই হত্যাকাণ্ড সংঘটিত হৈছিল তো ৰাওলাট এক নামৰ এখন এক আহিছিল এই একখনৰ বিৰোধিতা কৰিবলৈকে গৈছিল জনসাধাৰণ এই জালিয়ানৱালাবাগ নামৰ ঠাইখনত আৰু তাতে কাৰ নিৰ্দেশত এই সাধাৰণ জনসাধাৰণৰ ওপৰত গুলীচালনা কৰা হৈছিল জেনেৰেল ও ডায়াৰ মনত ৰাখিব জেনেৰেল ও ডায়াৰৰ নিৰ্দেশত জালিয়ানৱালাবাগত এই গণহত্যা হৈছিল তো জালিয়ানৱালাবাগ হত্যাকাণ্ড কোন তাৰিখে সংঘটিত হৈছিল 13 এপ্ৰিল 1919 চনত জালিয়ানৱালাবাগ মাছাক্ৰী সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ ঐক্যগোটৰ অংশীদাৰী আছিল ঐক্যগোট অৰ্থাৎ ইয়াতে কোৱা হৈছে এক্সিছ গ্ৰুপত কোন আছিল দ্বিতীয় বিশ্বযুদ্ধৰ কথা আমি অকনমান জানিব লাগিব তো দ্বিতীয় বিশ্বযুদ্ধৰ এই এক্সিছ গ্ৰুপৰ অংশ আছিল জাপান World War II দুটা গ্ৰুপ আছিল এক্সিছ পাৱাৰ আৰু এলাইড পাৱাৰ এলাইড বা এলাইজ পাৱাৰৰ ক্ষেত্ৰত কোন কেইখন দেশ আছিল আৰু এক্সিছ পাৱাৰৰ ক্ষেত্ৰত কোন কেইখন দেশ আছিল এক্সিছৰ ক্ষেত্ৰত আমি এটা গমেই পালো জাপান এক নম্বৰতে জাপান তাৰ পাছত আছে ইটালী আৰু জাৰ্মান এই তিনিখন দেশ মুখ্যতঃ আছিল এক্সিছ পাৱাৰৰ দেশ তাৰ উপৰি অন্যান্য আছিল হাংগেৰী ৰোমানিয়া বালগেৰিয়া ফিনলেণ্ড এনেকৈ আৰু অন্যান্য দেশো জড়িত হৈ আছিল এক্সিছ গ্ৰুপৰ লগত বা এক্সিছ পাৱাৰৰ লগত ঠিক তেনেকৈ এলাইছৰ লগত মুখ্যতঃ জড়িত হৈ আছিল ইউনাইটেড কিংডম সোভিয়েট ইউনিয়ন বা ৰাছিয়া আৰু ইউনাইটেড ষ্টেটছ অৰ্থাৎ ইয়াতে জাপানৰ বাহিৰে বাকি যিকেইখন দেশৰ নাম দিয়া আছে এইকেইখন এলাইজ পাৱাৰৰ লগত জড়িত আছিল ফ্ৰান্সো আছিল কিন্তু সোভিয়েট ইউনিয়ন ইংলেণ্ড এইবিলাক এলাইজ পাৱাৰৰ প্ৰধান দেশ আছিল এতিয়া প্ৰশ্ন হ'ব পাৰে এই যে দ্বিতীয় বিশ্বযুদ্ধ এই দ্বিতীয় বিশ্বযুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈকে হৈ আছিল তো চাওক 1939 1 ছেপ্টেম্বৰ 1939 চনৰ পৰা 2 ছেপ্টেম্বৰ 1945 চনলৈকে প্ৰায় 6 বছৰ কাল এই দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল এলাইজ আৰু এক্সিছ পাৱাৰৰ মাজত আৰু এই দ্বিতীয় বিশ্বযুদ্ধতে এগৰাকী বিশেষ ব্যক্তিৰ নাম আহি যায় এডলফ হিটলাৰ বা হিটলাৰ বুলি আমি গম পাওঁ যাক এই হিটলাৰ এগৰাকী মুখ্য নায়ক আছিল দ্বিতীয় বিশ্বযুদ্ধৰ তেওঁ কোনখন দেশৰ আছিল জাৰ্মানৰ আছিল তো মনত ৰাখিব এডলফ হিটলাৰৰ নামটো আৰু বিশেষকৈ এলাইজ পাৱাৰৰ বা এলাইড পাৱাৰৰ লিডাৰসকলৰ ভিতৰত বিশেষকৈ জোচেফ ষ্টেলিনৰ নামটো আমি ল'ব লাগিব নেক্সট প্ৰশ্নটো আছে এনেকুৱা এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ এংকৰ ৱাট তো এই এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনখন দেশত আছে কম্বোডিয়াত আছে তো এতিয়া এই এংকৰ ৱাট এইটো কি হয় বা এইটো কোনে নিৰ্মাণ কৰিছিল আমাৰ ভাৰতবৰ্ষৰ বা তেনেকুৱা কোনবা জড়িত আছিল নেকি এই নিৰ্মাণৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰশ্ন আগন্তুক হ'ব পাৰে চাওক এংকৰ ৱাটটো হৈছে হিন্দু দেৱতা বিষ্ণুৰ এটা মন্দিৰ প্ৰশ্ন আহিব পাৰে কিন্তু তো এংকৰ ৱাটটো কোন হিন্দু দেৱতাৰ মন্দিৰ হয় বিষ্ণুৰ মন্দিৰ হয় আৰু পিছত এইটো বুদ্ধিষ্ট টেম্পললৈকে পৰিৱৰ্তন হৈছিল আৰু এংকৰ ৱাট এই যিটো মন্দিৰ এই মন্দিৰটোৰ নিৰ্মাতাগৰাকী আছিল সূৰ্যবৰ্মন দ্বিতীয় খেমেৰ এম্পায়াৰৰ এইটো অকণমান স্পেলিংটো বেলেগ এনেকুৱা ধৰণৰ খেমেৰ এম্পায়াৰৰ তেওঁ এগৰাকী শাসক হয় আৰু প্ৰায় 1150 খ্ৰীষ্টাব্দত এই এংকৰ ৱাটৰ মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু এই 1150 অৰ্থাৎ 12 শতিকাত সেই ঠাইখনক কি নামেৰে জনা গৈছিল অসুধাৰাপুৰ বুলি জনা গৈছিল য়েসুধাৰাপুৰা বুলি সেই ঠাইখনক জনা গৈছিল কম্বোডিয়া নামৰ দেশখন কোনফালে আছে আমাৰ ভাৰতবৰ্ষৰ পৰা উত্তৰ
একচুৱেলি দক্ষিণ পূব দিশত আছে অৰ্থাৎ থাইলেণ্ডৰ সিফালে আছে আৰু এই কম্বোডিয়াৰ ৰাজধানী তো কম্বোডিয়া নামৰ দেশখনৰ ৰাজধানী হৈছে নম পেন এই স্পেলিংটো অকণমান বেলেগ হয় PHNOM নম পেন কম্বোডিয়াৰ ৰাজধানী তো ইয়াতে আমি অকণমান তথ্য আলোচনা কৰিলোঁ আগন্তুক সেশনত মই এই সকলোবিলাক প্ৰশ্ন আকাৰে আপোনালোকক আগবঢ়াম লগতে ইয়াৰ PDF আপোনালোকে আমাৰ ৱেবছাইট educationforassam.com ত লাভ কৰিব তো আজি জাস্ট আপোনালোকক এটা নমুনা দিলোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ